নমস্কাৰ, মই মহিপাল ডেকা। স্পটলাইটৰ এই বিশেষ অনুষ্ঠানলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। লাডাখৰ খিলঞ্জীয়া লোকসকলক দিয়া হ'ল ৰক্ষা কৱচ, কিন্তু অসমৰ খিলঞ্জীয়া লোকসকলে আজিলৈকে নাপালে ৰক্ষা কৱচ। 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত অসম চুক্তিত অসমৰ খিলঞ্জীয়া লোকসকলক ৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। অসম চুক্তিত কিদৰে ৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কিয় অংশ মই ইয়াত পঢ়ি দিছোঁ। অসম চুক্তিৰ 6 নং দফাত উল্লেখ আছিল, কনষ্টিটিউচনেল, লেজিসলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ডছ এজ মে বি এপ্ৰপ্ৰিয়েট শ্বেল বি প্ৰভাইডেড টু প্ৰটেক্ট, প্ৰিজাৰ্ভ, প্ৰমোট দ্য কালচাৰেল, ছ'চিয়েল, লিংগুইষ্টিক আইডেণ্টিটি এণ্ড হেৰিটেজ অৱ দ্য আছামিজ পিপুল। খিলঞ্জীয়া অসমীয়াৰ সাংবিধানিক, আৰ্থ-সামাজিক, ভাষিক আৰু সাংস্কৃতিক পৰিচয় যাতে অক্ষুণ্ণ থাকে তাৰ বাবে অসম চুক্তিৰ 6 নং দফাত এই ৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় চৰকাৰে। আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে সেইখন চুক্তিত স্বাক্ষৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই। অসম চুক্তিক 1985 চনতেই দিয়া এই প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নহ'ল। কিন্তু লক্ষণীয়ভাৱে লাডাখৰ খিলঞ্জীয়া লোকসকলক কেন্দ্ৰই যি প্ৰতিশ্ৰুতি দিছিল, যি খিলঞ্জীয়াৰ ৰক্ষা কৱচ প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে পূৰণ কৰিলে। 2019 চনত অনুচ্ছেদ 370 বাতিল কৰি সংসদত গৃহীত হৈছিল জম্মু কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট 2019। জম্মু কাশ্মীৰ পুনৰ গঠন আইন অনুসৰি জম্মু কাশ্মীৰক 2খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। এখন আছিল জম্মু কাশ্মীৰ আৰু আনখন আছিল লাডাখ। লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত হৈছিল 2019 চনত আৰু জম্মু কাশ্মীৰো কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা হৈছিল 2019 চনত। কিন্তু 2019ৰ পৰা 2025 চনলৈ আজি 6 বছৰৰ ভিতৰত লাডাখৰ খিলঞ্জীয়া লোকসকলক প্ৰদান কৰা হ'ল ৰক্ষা কৱচ। কিন্তু 1985 চনত স্বাক্ষৰিত অসম চুক্তিত, যিখন চুক্তিত খিলঞ্জীয়া অসমীয়াক ৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেই প্ৰতিশ্ৰুতি আজিও পূৰ্ণ নহ'ল। বিগত 40 বছৰে খিলঞ্জীয়া অসমীয়াক ৰক্ষা কৱচ প্ৰদান কৰা হোৱা নাই, কিন্তু মাত্ৰ 6 বছৰৰ ভিতৰত লাডাখৰ খিলঞ্জীয়া জনতাক প্ৰদান কৰা হ'ল ৰক্ষা কৱচ। লাডাখৰ খিলঞ্জীয়া লোকসকলক ৰক্ষা কৱচ প্ৰদান কৰাৰ বাবে কেন্দ্ৰই অধিসূচনা জাৰি কৰিছে। লাডাখ ৰিজাৰ্ভেশ্যন এমেণ্ডমেণ্ট বিল 2025 এইখন এখন অধিসূচনা জাৰি কৰি কেন্দ্ৰই পূৰ্বৰ এখন আইন সংশোধন কৰিছে। আৰু এই সংশোধন কৰি কেন্দ্ৰই লাডাখৰ খিলঞ্জীয়া জনতাৰ বাবে, খিলঞ্জীয়া লোকসকলৰ বাবে 85% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী চাকৰিত আৰু অন্যান্য চাকৰিত খিলঞ্জীয়া লাডাখৰ জনতাৰ বাবে 85% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এই অধিসূচনাত। লাডাখৰ খিলঞ্জীয়া লোকসকলক ৰক্ষা কৱচ প্ৰদানৰ বাবে লাডাখ চিভিল ছাৰ্ভিচ ডিচেণ্ট্ৰেলাইজেশ্যন এণ্ড ৰিক্ৰুটমেণ্ট এমেণ্ডমেণ্ট ৰেগুলেশ্যন 2025 আইনৰ সংশোধন কৰা হৈছে। আৰু এই আইন অনুসৰি লাডাখত খিলঞ্জীয়া কোনসকল লোকক চৰকাৰী চাকৰিত 85% সংৰক্ষণ দিয়া হ'ব তাৰ নীতি নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে এই বিশেষ আইনখন সংশোধন কৰি। কোনসকল খিলঞ্জীয়া হ'ব তাৰ এক স্পষ্ট নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এই সংশোধনীৰ জৰিয়তে। এতিয়া প্ৰশ্ন হ'ল, অসমৰ খিলঞ্জীয়া লোকসকলক ৰক্ষা কৱচ প্ৰদানৰ ক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে অসমৰ কোনসকল লোক খিলঞ্জীয়া তাৰ সংজ্ঞা
এই পৰ্যন্ত নিৰূপণ হোৱা নাই কিন্তু মাত্ৰ 6 বছৰ পূৰ্বে স্বায়ত্ত শাসিত অঞ্চলৰ মৰ্যাদা পোৱা লাডাখৰ জনতাৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিলে কেন্দ্ৰই এক অধিসূচনা জাৰি কৰি কিন্তু অসমৰ কোনসকল খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া লোকসকলৰ সংজ্ঞা নিৰূপণৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ ৰাজ্য চৰকাৰ আজি পৰ্যন্ত কোনো এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই প্ৰশ্ন উঠিছে অসমত বসবাস কৰা কোনসকল লোক খিলঞ্জীয়া এই প্ৰশ্নটোৰ মীমাংসা আজি পৰ্যন্ত কৰিব নোৱাৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যাৰ ফলত অসমত বসবাস কৰি থকা খিলঞ্জীয়া লোকসকল ৰক্ষা কৱচৰ পৰা বঞ্চিত হৈছে কিন্তু মাত্ৰ 6 বছৰ পূৰ্বে স্বায়ত্ত শাসিত অঞ্চলৰ মৰ্যাদা পোৱা লাডাখৰ লোকসকলৰ খিলঞ্জীয়া কোন এই সংজ্ঞাটো নিৰূপণ কৰিছে কেন্দ্ৰই মাত্ৰ এখন অধিসূচনাৰ জৰিয়তে কিন্তু অসমৰ ক্ষেত্ৰত অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত কিন্তু বিগত 40 বছৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ নিৰ্লিপ্ত হৈ থাকিল যাৰ ফলত বিগত 40 বছৰে অসম চুক্তিয়ে অসমৰ খিলঞ্জীয়াক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল প্ৰশ্ন হৈছে কিয় খিলঞ্জীয়া অসমীয়াৰ বাবে ৰক্ষা কৱচ অপৰিহাৰ্য অসম চুক্তি সম্পাদিত নোহোৱা হেতেন হয়তো খিলঞ্জীয়াক ৰক্ষা কৱচৰ দাবীটো উত্থাপিতই নহ'ল হেতেন 1985 চনত সম্পাদিত অসম চুক্তিয়ে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰা সকলো অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিছে এই বাংলাদেশী বৃহৎ সংখ্যক লোকক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে অসমৰ যিটো জনগাঁথনি সেই জনগাঁথনিৰ যিটো সমীকৰণ সেই সমীকৰণ অসমৰ খিলঞ্জীয়া লোকসকলৰ আৰ্থসামাজিক ভাষিক সাংবিধানিক আৰু সাংস্কৃতিক অস্তিত্বৰ বাবে ভাবুকি হৈ পৰিছে সেই অস্তিত্বৰ যাতে বাংলাদেশী যিসকলক নাগৰিকত্ব দিয়া হ'ল যিসকল অবৈধ বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ল অসম চুক্তিয়ে নাগৰিকত্ব দিলে সেই বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ফলত অসমৰ খিলঞ্জীয়া লোকসকলৰ যাতে অস্তিত্ব বিনাশ নহয় বিপদাপন্ন নহয় সেইটো নিশ্চিত কৰাৰ বাবে খিলঞ্জীয়া অসমীয়াক ৰক্ষা কৱচ প্ৰদান কৰা হৈছিল তো দুৰ্ভাগ্য কথা খিলঞ্জীয়া অসমীয়াই আজিও ৰক্ষা কৱচ নাপালে কিন্তু মাত্ৰ 6 বছৰ পূৰ্বে স্বায়ত্ত শাসিত অঞ্চলৰ মৰ্যাদা পোৱা লাডাখৰ খিলঞ্জীয়া লোকসকলক কেন্দ্ৰই অধিসূচনা জাৰি কৰি ৰক্ষা কৱচ প্ৰদান কৰিলে লাডাখ এখনো কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জম্মু কাশ্মীৰো এখন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কিন্তু বিধানসভা নাই জম্মু কাশ্মীৰত বিধানসভা আছে লাডাখত লে অটোনমাছ হিলছ ডেভেলপমেণ্ট কাউন্সিল আৰু কাৰ্গিল অটোনমাছ হিলছ ডেভেলপমেণ্ট কাউন্সিল এই দুখন পৰিষদ আছে আৰু এই দুখন পৰিষদত শেহতীয়া যিখন অধিসূচনা সেই অধিসূচনাৰে 33% মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে কেন্দ্ৰই